মোৰ বন্ধু মৃণালে এটা খুব সুন্দৰ বস্তু মোৰ কাৰণে দি পঠিয়াইছে তাৰ দোকানৰ পৰা বৰপেটাৰ পৰা ধেমাজিলৈ দি পঠিয়ালে। মই কালি বস্তুটো পালোঁ, আজি আপোনালোকক দেখুৱাব খুজিছোঁ। বস্তুটো খুব সুন্দৰ। আপোনালোকক কি বস্তু দিছে মই আপোনালোকক দেখুৱাব খুজিছোঁ। এটা মিউজিক কাৰকি বক্স আৰু স্পীকাৰ সহ দুটা স্পীকাৰ সহ তেওঁ দিছে। মই দেখাব খুজিছোঁ আপোনালোকক। এইটো হৈছে বক্স। এই বক্সটোৰ চাউণ্ড কেনেকুৱা কি কথা মই আপোনালোকক দেখুৱাম। আৰু ইয়াৰ লগত আছে দুটাকৈ স্পীকাৰ। এনেকুৱা এই দুটা হৈছে স্পীকাৰ মোলৈ দি পঠিয়াইছে। এতিয়া আপোনালোকক মই বক্সটো কেনেকুৱা চাউণ্ডটো কেনেকুৱা আপোনাক যদি আপোনাৰ ইয়াৰ ছিষ্টেম আছে, আপুনি যিকোনো এপটোৰ জৰিয়তে আপোনালোকে ইয়াত গানটো গাব পাৰে। ষ্টাৰ মেকাৰে হওক, স্মল হওক আপোনাৰ, বা আপুনি ইউটিউবতে হওক, আপুনি টেগ লগাই পিনি ইয়াত গান গাব পাৰে আৰু অন্যান্য সময়ত আপুনি বাকী টাইমত আপুনি গান শুনিব পাৰে। আৰু আটাইতকৈ এই বস্তুটো হৈছে যে আপুনি বাৰে বাৰে এই স্পীকাৰকেইটাক আপুনি বেটেৰী কিনি পেলাই 20 টকা 25 টকা বা 30 টকা খৰচ কৰি পিনি বেটেৰী কিনি থাকিবলগীয়া নাই। ইয়াত দুটা আপোনাৰ ইয়াত ছিষ্টেম আছে। এই ছিষ্টেমটোত আপোনাৰ ৰিচাৰ্জেবল হয়। এইটোৰ চাৰ্জ কৰি থাকিলে আপুনি চাৰ্জ শেষ হ'লে চাৰ্জ কৰি পুনৰ আকৌ ইয়াত বজাব পাৰে। এইটো কেনেকৈ হয় মই বজাই দেখুৱাম। 2 নম্বৰ হৈছে যে আপুনি ইয়াৰ চাউণ্ডৰ কোৱালিটিটো চাওক। বস্তুটো সৰু, কিন্তু ইয়াৰ চাউণ্ডৰ কোৱালিটিটো আপুনি চাব। মই এটা গান লগাই দিম, আপুনি চাব। ঠিকনা বিহীন জীৱন নাটৰ ৰলু ভাৱৰীয়া সুন্দৰ বেছ ধৰাৰ ধুনীয়াখিনি গোটাই। ইয়াত সুন্দৰ বেছটো খুব সুন্দৰ। আৰু ইয়াত চাৰ্জ বেলেগ হেৰি নাই। এইটো চাৰ্জেবল বস্তু, ইয়াত বেটাৰী কথা নাই। আপুনি এনেকুৱা সৰু কোড দিয়া হয়। আৰু বেলেগত এইটো আমাজনত যদি আপুনি কিনিবলৈ যায় তেতিয়াহ'লে ইয়াৰ ৰেট হয় আপোনাৰ 1100 টকা বা 1000 পৰা 1100 টকা ল'ব। কিন্তু ইয়াত যদি মৃণালৰ পৰা যদি আপোনালোকে ল'ব খোজে তেতিয়াহ'লে মৃণালে ইয়াত 700 টকা দিয়াৰ উপৰিও ইয়াত এডাল ডাটা কেবল তেওঁ ফ্ৰী দিয়ে। এই যিডাল ডাটা কেবলৰ দাম প্ৰায় মাৰ্কেটত 100 বা 150 টকা হ'ব। এইটো আপোনাক ফ্ৰীকৈ মৃণালে দিয়ে। আৰু আপোনাৰ এড্ৰেছ দিলে মৃণালে আপোনাৰ ঘৰত দিয়া হোম ডেলিভাৰী ব্যৱস্থাটো আছে। এতিয়া আপুনি ইয়াত যিটো আছে যে আপোনাৰ আমি অকল এইটোৱে নহয়, আমি ষ্টাৰ মেকাৰটো ইয়াত এতিয়া ব্লুটুথৰ ছিষ্টেম আছে। মই এইটো আপোনাৰ এতিয়া গানটো লগাই দিলোঁ যে ব্লুটুথত গানটো লগালোঁ। ব্লুটুথত গানটো আপোনাৰ লাগিলে এইটো ডাটা কেবলতো আপুনি গানটো লগাব পাৰে। আপুনি ব্লুটুথ অন কৰি পেলাই ব্লুটুথৰ জৰিয়তে আপুনি ৱায়াৰলেছ মাইকৰ জৰিয়তে আপুনি এইটোত গান গাব পাৰে। আৰু ইয়াত আপুনি ষ্টাৰ মেকাৰত অৱশ্যে গানটো গালে আপোনাৰ কিছুমান আপোনালোকে ষ্টাৰ মেকাৰত যদি গান গাই থকা মানুহ হয় তেতিয়া গম পায়। তেতিয়াহ'লে যে বক্সত যদি আপুনি যদি স্পীকাৰ লৈ পিনি যদি গান গায় তেতিয়াহ'লে আপোনাৰ 1-1.5 ছেকেণ্ডৰ পাছত হয়তো ভইচটো আপোনাৰ আহে। গতিকে যিটো নেকি আমাৰ নোটৰ লগত লগা নাই যেন পাছত শুনিলে মানে হয়। কিন্তু প্ৰথমতে গাই থাকোঁতে সেইটো অনুভৱ নহয়। কিন্তু গাই এটোৱাৰ পাছত যেতিয়া আপুনি গানটো কৰি শুনিব তেতিয়া 1 ছেকেণ্ডমান বা আধা ছেকেণ্ডমান 1.5 ছেকেণ্ডমান গানটো মানে আপোনাৰ যেন লেটত গাইছে, বা অৰ্থাৎ নোটত যেন আপুনি গোৱা নাই বা আপোনাৰ নোট লগা নাই বা আপুনি সঠিক মানে আপোনাৰ স্কেলত গাব পৰা নাই যেন আপোনাৰ অনুভৱ হয়। গতিকে তাত যদি আপুনি কোডডাল যদি লগাই লয় তেতিয়াহ'লে সেই কোডডাল লগাই ল'লে কিন্তু তেনেকুৱা সমস্যা তাত নাথাকে। গতিকে মই ষ্টাৰ মেকাৰত এটা গান গাই দেখুৱাম। এতিয়া 1 মিনিট হ'ব। মই এইটো ৰেডি কৰি ল'লোঁ আৰু এইটো মই মাইকটো এতিয়া অন কৰিছোঁ। এইটো অন কৰিলোঁ মাইকটো। আৰু ইয়াত এতিয়া মই ষ্টাৰ মেকাৰত এই গানটো মই বজাবলৈ চাইছোঁ। মই ষ্টাৰ মেকাৰত গানটো গাই চাম। মই নহ'লে আঁতৰ তৰা সুধিবা মোৰ ঠিকনা দূৰৈ আকাশত ৰবা কিয় পুৰে আঁকি
হলে কিয় কৰে পোহৰ আহিলে মনতে বিচাৰি ল'বা নিজকো এবাৰ সুধিবা মই নহ'লে আগৰ পৰা সুধিবা। এনেকৈ আপুনি খুব সুন্দৰকৈ গানটো গাব পাৰিব। আৰু এইটো হৈছে কি আপোনালোকে এনেকৈ যদি ডুৱেল যিহেতু মাইক আছে আপোনাৰ ডুৱেল চং কিছুমান গাবৰ কাৰণে এই মাইকটো খুব ভাল। যিহেতু দুটা মাইক আছে আপুনি সৰু ল'ৰা ছোৱালী ঘৰত শিকাবৰ কাৰণে ভাল। আৰু যদি কোনোবাই টাউনত আছে বা ওচৰৰ ভাড়া ঘৰ কোনোবাই আমনি পাব বা ওচৰৰ ঘৰৰ মানুহে যদি আমনি পাব বুলি ভাবে ডাঙৰ বক্সত গালে তেতিয়া এই বক্সটো খুব আপোনালোকৰ কমফৰ্টেবল হ'ব। খুব সুন্দৰভাৱে আপুনি ঘৰতে খুব সৰু চাউণ্ডত খুব বেছি কম চাউণ্ডো নহয়, ইয়াৰ বেছ খুব ধুনীয়া কোৱালিটি। আৰু আপুনি ওচৰতে ঘৰতে বহি নিজৰ ৰুমতে এই গানটো গাবৰ কাৰণে বা প্ৰেক্টিছ কৰিবৰ কাৰণে বা সৰু ল'ৰা ছোৱালীক অন্যান্য সৰু ল'ৰা ছোৱালীক আপুনি শিকাবৰ কাৰণে এইটো খুব এটা ভাল কাৰকী বক্স হয়। যদি লাগে আপোনাক মৃণালৰ কণ্টেক্ট নম্বৰটো মই দিম আৰু মোলৈ মেছেজ কৰিব আৰু মই মৃণালৰ কণ্টেক্ট নম্বৰটো দি আপোনালোকৰ মোৰ ঘৰত পোৱা ব্যৱস্থাটো কৰি দিম। ধন্যবাদ।